২৬ৰ বিধানসভা নিৰ্বাচনৰ বাবে তৎপৰতা বৃদ্ধি পাইছে ৰাজনৈতিক দলসমূহৰ। মৰিয়নীত কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ উপস্থিতিত অনুষ্ঠিত হয় এক যোগদান কাৰ্যসূচী। মৰিয়নীৰ ৯ কছাৰীত অনুষ্ঠিত যোগদান কাৰ্যসূচীত উপস্থিত হৈ বিৰোধী ঐক্য মঞ্চক লিলি পাৰ্টি বুলি অভিহিত কৰে মন্ত্ৰীগৰাকীয়ে। প্ৰত্যেকটো নিৰ্বাচনৰ পূৰ্বে এই লিলি পাৰ্টি গঠন কৰা হয় বুলি কটাক্ষ বিৰোধী। বিৰোধীৰ ঐক্যমঞ্চ নতুন জানো তেখেতসকলৰ এই যিটো সন্মিলনী এইটোতো আজি প্ৰত্যেকটো নিৰ্বাচনৰ আগতে আমি দেখো লিলি হোটেলত গোট খায়। এইবাৰ যেনিবা তেওঁলোকে লাজ পোৱাৰ কাৰণে লিলি হোটেলৰ পৰা ঠাইটো সলনি কৰিছে। গতিকে লিলি পাৰ্টি বুলি যিটো কোৱা হয় তেওঁলোক কিন্তু নতুন নহয়। যোৱাবাৰ তেওঁলোকে পৰিষদীয় নিৰ্বাচনত, পঞ্চায়তৰ নিৰ্বাচনত, লোকসভা নিৰ্বাচনত, বিধানসভা নিৰ্বাচনত প্ৰত্যেকটো নিৰ্বাচনৰ আগে আগে একেকেইজন মানুহ গৌৰৱ গগৈ, লুৰিণ গগৈ, অখিল গগৈ, অজিত ভূঞা আৰু কমিউনিষ্ট পাৰ্টিৰ দুগৰাকীমান সন্মানীয় সদস্য এওঁলোকে একেখিনি মানে গোট খায়। তাতো নতুন মানুহ এজনো গোট নাখায়। গতিকে তেওঁলোকৰ এই যিটো লিলি পাৰ্টিৰ যিটো তেখেতসকলৰ যিটো সন্মিলনী, যিটো এলায়েন্স, এইটোতো সদায় হৈ আছে। গতিকে এইটোৰ কোনো নতুনত্ব নাই। তেওঁলোকক সদায় ৰাইজে প্ৰত্যাখ্যান কৰি আছে। আমি আশাবাদী যে ভৱিষ্যতেও এই স্বাৰ্থজড়িত মহলৰ এই কুচকাৱাজ পুনৰবাৰ ব্যৰ্থ হ'ব।